দমাল স্পৰ্টছ ক্লাবৰ উদ্যোগত স্বৰ্গীয় কিৰণ বৰদলৈ আৰু স্বৰ্গীয় ধ্ৰুৱজ্যোতি বৰদলৈ সৰণি চূড়ান্ত ট্ৰফি ফুটবল প্ৰতিযোগিতা। মৰিগাঁও জিলাত দমাল স্পৰ্টছ ক্লাবৰ সোণালী জয়ন্তী বৰ্ষৰ স্বৰ্গীয় কিৰণ বৰদলৈ আৰু স্বৰ্গীয় ধ্ৰুৱজ্যোতি বৰদলৈ সৰণি প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা। আজি চূড়ান্ত ফুটবল খেলখনত উপস্থিত থাকে তিৱা সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য পৱন মান্তা, কাৰ্যবাহী সদস্য অংকুৰ দেউৰী, গেৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বাবুল বৰা লগতে বহু ব্যক্তি উপস্থিত থাকে। উক্ত চূড়ান্ত ফুটবল খেলখনত প্ৰতিদ্বন্দ্বিতা কৰে দমাল স্পৰ্টছ ক্লাব আৰু চিকাবৰী ফুটবল একাদশে। দমাল স্পৰ্টছ ক্লাবে 1-0 গলত চিকাবৰী ফুটবল একাদশক পৰাস্ত কৰে। দমাল স্পৰ্টছ ক্লাবে বিজয় খিতাপ অৰ্জন কৰে। দমাল স্পৰ্টছ ক্লাবৰ উদ্যোগত অনুষ্ঠিত হৈ থকা প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা আজি চূড়ান্ত খেলখনত আমি উপস্থিত হৈ সঁচাকৈ অভিভূত হৈছোঁ। দমাল খেলপথাৰখনৰ ইতিহাস আৰু ইতিবৃত্ত আমি সকলোৱে জানো, কাৰণ দমালৰ ভাল ভাল সুযোগ্য খেলুৱৈসকলে বিভিন্ন পৰ্যায়ত গৈ খেলি দমালৰ কাৰণে সুনাম অৰ্জন কৰাই নহয়, আমাৰ মৰিগাঁও জিলাবাসীৰ কাৰণেও সুনাম অৰ্জন কৰা প্লেয়াৰসকলকো আজি আমি ইয়াতে প্ৰত্যক্ষ কৰিছোঁ। গতিকে আজি এই খেলপথাৰখনত চিকাবৰী আৰু দমাল স্পৰ্টছ ক্লাবে অৱতীৰ্ণ হৈছে। সুন্দৰ এখন খেল ইয়াতে অনুষ্ঠিত হৈ আছে। গতিকে প্ৰথমাৰ্ধত কি হৈছে বেলেগ কথা, কিন্তু দ্বিতীয়াৰ্ধত খেলৰ কি ৰিজাল্ট ওলায় সেইটো সময়ে ক'ব। গতিকে খেলখন সুন্দৰভাৱে পৰিচালিত হৈছে আৰু এই খেলপথাৰখন উন্নীতকৰণৰ কাৰণে আমাৰ ফালৰ পৰা আহ্বান ৰাখিছোঁ। কাৰণ অসমৰ মাননীয় মন্ত্ৰী জলসম্পদ মন্ত্ৰী মহোদয়ে ইতিমধ্যে জাগীৰ সমষ্টিৰ বিভিন্ন খেলপথাৰসমূহ উন্নীতকৰণ কৰিছে। আমাৰ ফালৰ পৰা আহ্বান ৰাখিছোঁ যে তেখেতে দমাল স্পৰ্টছ ক্লাবৰ উদ্যোগত অনুষ্ঠিত হৈ থকা খেলখনত উপস্থিত হোৱা কথা আছিল যদিও তেখেত আহিব পৰা নাই। তথাপিও আমাৰ ফালৰ পৰা আহ্বান আহিছোঁ যে এই খেলপথাৰখন উন্নীতকৰণৰ কাৰণে যেন তেখেতে ব্যৱস্থা গ্ৰহণ কৰে আৰু আমাৰ ফালৰ পৰা কি কৰা সেইখিনি কৰিবৰ কাৰণে আমি চেষ্টা অব্যাহত ৰাখিম। বিগত বছৰসমূহত এই নতুন নাই আগতো হৈছে। মধ্য অসমত আচলতে খেলপথাৰৰ সংখ্যা মই কৈছোঁ অসমৰ ভিতৰতে বেছি মধ্য অসমত। এই খেলপথাৰসমূহ উন্নীতকৰণৰ জৰিয়তে মই ভাবোঁ যে আমাৰ খেলুৱৈসকলক খেলৰ প্ৰতিভা বিকাশ কৰাই নহয়, তেখেতসকলে আত্মসংস্থাপনৰ কাৰণে যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেইখিনি আচলতে খেলপথাৰৰ মাধ্যমৰ জৰিয়তে তেখেতসকলে আগবাঢ়ি যাব লাগে। কাৰণ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আৰু অসম চৰকাৰে ইতিমধ্যে আমাৰ যিসকল মেধাৱী ছাত্ৰ ছাত্ৰী সেইসকলক বিনামূলীয়াকৈ চাকৰি দিয়াৰ ব্যৱস্থা কৰিছে। গতিকে আমাৰ ল'ৰা ছোৱালীসকলে ডাঙৰ ডাঙৰ চাকৰি নাপালেও খেলাৰ মাধ্যমৰ জৰিয়তে তেখেতসকলে শৰীৰ চৰ্চা কৰি যিবিলাক মানে ডিফেন্সৰ চাকৰি হওক বা পুলিচৰ চাকৰি হওক এইবিলাকত যেন সংস্থাপিত হ'ব পাৰে। ইতিমধ্যে যথেষ্ট খেলপথাৰৰ ওপৰত তেনেধৰণৰ খেলুৱৈসকলে সেই পৰীক্ষাবিলাকত অৱতীৰ্ণ হৈ আমাৰ মানে কি কয় চাকৰি লাভ কৰিবৰ কাৰণে সক্ষম হৈছে। গতিকে মই আশা কৰিছোঁ এনেধৰণৰ খেলপথাৰসমূহত খেলুৱৈৰ সংখ্যা বঢ়া মানে আমাৰ মানে ল'ৰা ছোৱালীবিলাকৰ খেলুৱৈৰ প্ৰতিভাটো বাঢ়িব আৰু খেলৰ প্ৰতি থকা আগ্ৰহ আৰু খেলত অৱতীৰ্ণ হৈ থকা পৰিৱেশটোৱে আচলতে আমাৰ যুৱচামৰ মনত থকা কিছুমান বেয়া ভাৱ বেয়া মনোভাৱ নিশ্চয় নাইকিয়া কৰিব পাৰিব। মই সেইকাৰণে আশা কৰিছোঁ যে খেলুৱৈসকলে খেলৰ প্ৰতি থকা যিটো মনোভাৱ সেইটো অটুট ৰাখি অনাগত ভৱিষ্যতৰ দিনতো তেখেতসকলে যেন খেলৰ প্ৰতিভাৰ জৰিয়তে নিজক প্ৰতিষ্ঠা কৰাৰ লগতে নিজৰ জিলাখন বা ৰাজ্যখনৰ প্ৰতিও তেখেতসকলে যেন গৌৰৱ কঢ়িয়াই আনিব পাৰে তাৰ কাৰণে মই আহ্বান ৰাখিছোঁ। মৰিগাঁৱৰ পৰা ভুৱনাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল।
মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱীনাথৰ তত্ত্বাৱধানত চলি আছে। এই ফিজিওথেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিওথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়াৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিওথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।